Good morning everyone. কি খবৰ সকলোৰে আজি মই এটা বিশেষ ভিডিও লৈ আহিছো একচুয়ালি কেডমানৰ পৰা মোক খুধি আছিল ফ্ৰেন্ড কেজন মানে তুমি ডায়েটটো কেনেকৈ মেইনটেইন কৰা একচুয়ালি ডায়েট বুলি ক'লে আমি সবে ভাবো কি কম কমকে খাব লাগিব ভুকত থাকিব লাগিব হেনেকুৱা নহয় একচুয়ালি মই প্ৰথমতে এনেকুৱা হৈছিল ডায়েট বুলি ভাবিছিলো ডায়েট মেইনটেইন কৰিবটো নোৱাৰিমে কিন্তু যিখিনি মোক ডায়েট দিয়া হৈছে জিমৰ পৰা মানে সেইখিনি খাই মোৰ এটা বহুত এনেকুৱা লাগে ইমান খাইছো গতিকে ডায়েট বুলি ক'লে প্ৰথমতে কৈছো আপোনালোকে কোনো ধৰণৰ ভয় নাখাব এটা প্ৰথমতে শুইঠি আগতে আমি পানী অকমান খাই লাল চাহ আৰু বিস্কুট খাই থৈ দিছিলো তেনেকুৱা খালে তো অলপ পিছত ভাত খাও মন যাব একাহি তো এতিয়া ডায়েট হিচাপে মই এটা কি কৰো ৰাতিপুৱা উঠি ব্ৰাউন ব্ৰেড কল কণী খাই দিলো তে বিস্কুট আৰু চাহ খতকে তো বহুত বেছি খালো তো আলটিমেটলি কি হল মই protein পালো আৰু লগতে মোৰ হেলদি ব্ৰেকফাষ্ট এটা কৰিলো আৰু তাহলে আপোনালোকে এটা কাম কৰিব পাৰে ওটছ খাব পাৰে ওটছ কল আৰু গাখীৰ লগ কৰি খাব পাৰে আৰু হেতু মই ৰেচিপিটো ডেসক্ৰিপচন বক্সত লিংকটো দি দিম হেতু মই ভিডিওটা বনাই থৈছো হেতু খালে বহুত হেলদি হয় আৰু মেইনলি আমাৰ বডিটো হেলদি খোৱাটো বহুতে দৰকাৰ আৰু ইমান টানো নহয় ডায়েটটো যে আপুনি ব্ৰাউন ব্ৰেড কিনি আনলে পাব কল কিনি আনলে হ'ব কণী কিনি আনলে হ'ব কো বনাব নালাগে বহুত ইজি তাৰপিছত নেক্সট আহিল ব্ৰেকফাষ্টৰ পিছত মাজত আপুনি যদি মন যায় আপুনি ফ্ৰুটস খাব পাৰে আৰু মই হেকানে আজি টিফিনো কেনেকৈ লৈ যাও কি লৈ যাও গুটেখিনি লৈ আহিছো দেখাম বুলি আপুনি এনেকুৱা সি ভিটামিন থকা ফ্ৰুটস খোৱাটো ভাল টেঙা জাতীয় ফ্ৰুট মই আজি ৰক টেঙা লৈ যাম টিফিনত কাটি লৈছো নহলে আপোনালোকে বেলেগো খাব পাৰে একো নাই কমলা সমলা থাকিলে খাব পাৰে আৰু ঠাণ্ডা গৰম দিনতো কমলা নলাই বা আঙুৰ সাঙুৰ যি হয় আপেল যি হয় নিব পাৰে আৰু নহলে কল এটা লৈ লৈছো ইজি আপোনালোকে দোকানৰ পৰা কিনি লব খাব আৰু লাঞ্চত কি কৰিব লাঞ্চত আমি আগতে কি কৰো অবজাৰ্ভাৰ ডাইৰেক্ট হোটেলত যাও ৰুটি সবজি খালো এনেকুৱা তাই তেল ব্লাকটো কিমান আনহেলদি আপোনালোকে জানে আৰু বহুত কম দামী তেল ইউজ কৰে তো আপোনালোকে ঘৰৰে খাওক নৰমালি এয়া দেখিছে মগু দাইল এয়া দালি মগু দালি জাস্ট মই বইল কৰি লৈছো মানে দেখাবই দিগদাৰ হৈছে জাস্ট মগু দালি বইল কৰি লৈছো আৰু ভাতটো বেছি নাখাও মই 150 গ্ৰাম ভাত খাও টিফিন গিটা হয়তো ফটোক ডাঙৰ দেখিব পাৰে ইমান ডাঙৰ নহয় আৰু প্ৰটিন মেইন গতিকে মই পনীৰ ক্যাপসিকাম পিয়াজ এখিনি অকমান লৈ লৈছো কাৰ্বোহাইড্ৰেট প্ৰটিন সব হৈ গল আৰু লগত আপুনি লৈ লব সালাড তিয়হ গাজৰ বিলাহী যি লৈ লয় সালাডটো মেইন কাৰণ আমাক ফাইবাৰ দৰকাৰ হয় আৰু এখিনি খালে খোৱাৰ পিছতো আপোনালোকৰ পেটটো মোটামুটি ভৰিলে তাৰপিছত ইভিনিং কি কৰিব আপোনালোকৰ চাহ খাব মন যাব আপোনালোকে চেনি নিদিব চেনি নলাকে আৰু লগত এনেকুৱা সৰু টিফিন এটা লৈ লব এয়া ড্ৰাই ফ্ৰুটছ লৈ লৈছো মই পিস্তা বাদাম কাজু বাদাম কিসমিস আলমন্ড লওক কেতিয়াবা আজি আলমন্ড লোৱা নাই এনেকৈ অকমান লৈ লব ইয়াও কিনি ডাইৰেক্ট দোকানৰ পৰা কিনি আনিবই পাব আৰু সেইখিনি খাই গলে তাৰপিছত জিমত গলো আৰু সবতকে মেইন কথাটো হল পানী মই একদমই নাখাইছিলো আধা লিটাৰ পানী বটলটা লৈ যাও হেনেকে অফিস লৈ যাও হেনেকে ঘুৰি আহে এতিয়া মই কি কৰিছো চাওক এটো হল মোৰ পানী বটল এটোত পানী বটল পৰা টাইমে লিখা আছে ইয়াত লিখা আছে স্টার্ট গুড মর্নিং লিখা আছে 9 am 11 am 1 pm 3 pm 5 pm 7 pm 9 pm নটাৰ ভিতৰত মই এই 2 লিটাৰ পানী হেক কৰো আৰু ইয়াৰ উপৰিও ৰাতিপুৱা মই ঘুমিয়া এগলাস পানী খাও নেমু আৰু মোৰ লগত আৰু ভাতৰ লগত বা ব্ৰেকফাষ্টৰ লগত পানী খাওই সেইখিনি এক্সট্ৰা এড হ'ব আকৌ জিমত নিয়া বটলটো এক্সট্ৰা সেইখিনি এক্সাৰসাইজ কৰি থাকোতে সেইখিনি পানী খাও তো মোৰ 8 লিটাৰ পানী বা 3 লিটাৰ পানী হৈ যায় কিন্তু পাইলে আপোনালোকে 3 লিটাৰতকৈ বেছি পানী খাব আৰু পানীটো মেইন হয় ফেট লছৰ কাৰণে আৰু এতিয়া আপোনালোকে দেখিলে ইমানো টান নহয় ডায়েট কৰা মইতো প্ৰথমতে ডায়েট বুলি কওঁতে ভয় খাইছিল এতিয়া এই গুটিখিনি খোৱাৰ পিছত মোৰ পেটটো বেছি হৈ থাকে বেছি ফুল লাগে আৰু ৰাতি দিনৰ আপোনালোকে কি কৰিব মগু দালি লব বা ৰুটি লব আৰু প্ৰটিন যিকোনো লব পাৰে কণী হওক মাছ হওক মাংস হওক যি হওক খালি সোনকালে 8টা মানৰ ভিতৰত খাই দিব আৰু তেতিয়াহে ভাল আৰু সেইখিনি মোৰ এতিয়া এনেকুৱা হৈ গৈছে সেইখিনি খালেও মোৰ বেছি হৈ যায় আগতেতো পুৰা 3 টাইম ভাতে খাইছিলো ৰাতিপুৱা পুৰা একাহি ভাত দুপৰীয়া ভাত খাও আৰু ৰাতিও পুৰা ভাল লগা তৰকাৰী থাকিলে পুৰা ভাত খাও তেতিয়াও ভোক লাগি থকাৰ নিচিনা হৈ থাকে কিন্তু এতিয়া ইমান কম খোৱাৰ পিছতো ডায়েট মেইনটেইন কৰি থকাৰ পিছতো ভোক নালাগে কাৰণ ওয়াৰ্কআউটটো কৰি থকা গৈছে আৰু মেইন পানী যিমান আপুনি কমকে খাই থাকিব ভোক লাগি থাকে তো পানী বহুত খাই থাকিলে ভোক নালাগে গতিকে এইখিনি মোৰ ডায়েট আৰু বহুতে সুধি আছিল আৰু আজি 2 মাহ হল মোৰ জিম জয়েন কৰা মই বেছি যেহেতু মোৰ ওয়েটটো ইমানো বেছি নহয় যদিও তথাপি মই 2 কেজি মোৰ কমিছে আৰু মোৰ লগত মোৰ ফ্ৰেণ্ডো 2-3 জনী জয়েন কৰিছে নতুনকে আৰু আপোনালোকে হাজিৰা হে পাইব একেলগে কৰি ভাল লাগিব আৰু বাকি নাই আজি ভিডিওটো ইমানখিনি আৰু যদি ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব পুনৰ লগ পাম বাই বাই